ৰোহিত চাহাল আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সন্মানীয় সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এতিয়া কাৰ্যকৰ্তা ৰূপানাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাবলৈ জ্ঞাপন কৰিলোঁ। भारत माता की, भारत माता की, बंदे बंदे। মোৰ হাতৰ পৰা নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু তেখেতক আজি ইমান সুন্দৰ পৰিৱেশ চাওক। আজি চাহ বাগানত যে 200 বছৰ হ'ল আজি সম্পূৰ্ণ হৈ গ'ল। 200 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত কি সন্মান পাইছিল চাহ টি লেবাৰসকল, টি শ্ৰমিকসকল, চাহ শ্ৰমিকসকল কি পাইছিল? পোৱা নাই। তেওঁলোকৰ মাটি নাই, তেওঁলোকৰ ব্যৱস্থা নাই, তেওঁলোকৰ ঘৰ নাই, তেওঁলোকৰ স্বাস্থ্য ব্যৱস্থা নাই, টকা পইচা নাই। আজি তেওঁলোকৰ 5,000 টকা এককালীন সাহায্য তেখেতসকলে পালে। তেওঁলোকে ফেব্ৰুৱাৰী মাহত তেখেতসকলে মাটি তেখেতসকলে পাব। তেখেতসকলৰ স্বাস্থ্যৰ হিতান কাৰ্ডখিনি হ'ব। সুকীয়াভাৱে তেখেতসকলৰ 3% চাকৰি ৰিজাৰ্ভেশ্যন আহি গ'ল গোটেইবিলাকৰ ক্ষেত্ৰত। সেইটোৱে নহয়, এইবিলাকৰ সংক্ৰান্ত মেডিকেল এইবিলাকৰ কলেজবিলাকৰ ইঞ্জিনিয়াৰবিলাকৰ ক্ষেত্ৰত তেখেতসকলৰ এডমিশ্যনৰ সংখ্যা বঢ়াই দিয়া হ'ল। এই যে বঢ়াই দিয়াৰ পৰিৱেশটো কৰিলে কাৰ কাৰণে সম্ভৱ? যদি অসমত যদি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখন নাথাকিলেহেঁতেন, যদি এই মহান অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহলহেঁতেন, সেইটো কেতিয়া সম্ভৱপৰ হোৱা নহলহেঁতেন। আজি এইটো জনজাতি উদ্যোগৰ অঞ্চল, জনজাতি মানুহে আজি শ বছৰ ইয়াত বসবাস কৰি আছে। ইয়াত মাটি নাই। এটা মাটিৰ আজি বছৰৰ বছৰ জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন মানুহ বসবাস কৰি আছে, তেওঁলোকৰ মাটি নাই। বসুন্ধৰা 1.0, 2.0, 3.0 আনি থোৱাৰ পিছত আজি ইয়াত জনজাতি মানুহে মাটি পাইছে, খিলঞ্জীয়া মানুহে মাটি পাইছে, অসমীয়া মানুহ মাতিছে, সামগ্ৰিকভাৱে ভাৰতীয় মানুহে ইয়াত মাটি পাইছে আৰু সুন্দৰ পৰিৱেশ হৈছে। মাটি থকা মানে এইখন দেশৰ নাগৰিক, মাটি থকা মানে এইখন ঘৰ মালিক, মাটি থকা মানে সন্মানৰ স্বাভিমান, মান সন্মান সকলোবিলাক যিহেতু ঘূৰি আহে। সেই পৰিৱেশ কোনে আনি দিলে? ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখন। সেই পৰিৱেশ কোনে আনিলে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যদি মুখ্যমন্ত্ৰী নহলহেঁতেন, এই পৰিৱেশটো কেতিয়াও নহলহেঁতেন। সেই কথা, সেই খবৰ, সেই পৰিৱেশ যেতিয়া আপোনালোকে লৈ যাব ৰাইজৰ ওচৰলৈকে, ৰাইজে পদুম ফুলৰ চিনত ভোট নিদিয়াৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে। ভোট দিবই, ভোট নিদিয়াৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে। সেই খবৰ আপোনালোকে লৈ যাব লাগিব। গতিকে সেই খবৰ লৈ যাব লাগিব। মই আশা প্ৰকাশ কৰিম গোৱালপাৰা যে যুৱ মৰ্চাই দুগ্নবিধৰ সমিতি 3টা যি মণ্ডল আছে, এক্টিভলি আপোনালোকে কাম কাজখিনি কৰক। আপোনালোকে দিন ৰাত একাকাৰ কৰি দিয়ক। আৰু 2 মাহৰ পিছত, 2.5 মাহৰ পিছত আমাৰ ইলেকশ্যন হবলৈ গৈ আছে। গতিকে আপোনালোকে যেতিয়া কাম কাজখিনি কৰিব, সুন্দৰ পৰিৱেশ থাকিব। দুগ্ন বিধানসভা সমষ্টি নতুনকৈ আমি গঠন কৰিম, যি গঠনে ৰাজ্যখন নিৰ্মাণৰ সহায় কৰিব, যি গঠনে ৰাষ্ট্ৰ গঠনৰ সহায় কৰিব, যি গঠনে ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিব, যি গঠনে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নতুনকৈ অসমখন আগবাঢ়িবৰ কাৰণে সক্ষম, সাহস আৰু প্ৰেৰণা দিব। এইটো মই আশা প্ৰকাশ কৰিছো। আজি বিশ্বত মান সন্মান আছে কাৰ কাৰণে হৈছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আজি তাৰিখত প্ৰধানমন্ত্ৰী নহলহেঁতেন, নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি দেশক নেতৃত্ব নিদিলেহেঁতেন, নৰেন্দ্ৰ মোদী যদি দেশৰ সপোনটোক যদি বাস্তৱত ৰূপায়ণ নকৰিলেহেঁতেন, আজি বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষ বুলি যদি আগৰ সুনাম আছিল, সেই সুনাম কেতিয়াও নহয়। আগত কি পৰিৱেশ হৈছিল? আগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বুলি কোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী কোনোদিন পাত্তাই দিয়া নাছিল। সোনিয়া গান্ধী যেতিয়া চৰকাৰ আছিল, কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, দেশৰ যেতিয়া প্ৰধানবিলাক আহে, ৰাষ্ট্ৰৰ প্ৰধানবিলাক বিদেশৰ আহে, তেতিয়াহ'লে সেই মনমোহনসিঙক কোনো গুৰুত্ব দিয়া নাছিল, সোনিয়া গান্ধীক গুৰুত্ব দিছিল। আজি নৰেন্দ্ৰ মোদী যদি আমেৰিকাত যায়, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এয়াৰপোৰ্টত ওয়েলকাম কৰিব ৰখি থাকে। তাৰ এইটো হৈছে ভাৰতবৰ্ষৰ মান, এইটো হৈছে ভাৰতবৰ্ষৰ গৌৰৱ। কাৰ কাৰণে সম্ভৱ হৈছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি দেশৰ প্ৰধানমন্ত্ৰী নহলহেঁতেন, এইটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিলহেঁতেন। সেইখন দেশ হৈ আমি থাকিবলৈ দিম, সেইখন ৰাজ্য আমি ৰাজ্য হৈ থাকিবলৈ দিম, সেইখন গোৱালপাৰা আমি গোৱালপাৰা হৈ থাকিবলৈ দিম, সেইটো দুগ্ন বিধানসভা হৈছে দুগ্ন বিধানসভা হ'বলৈ দিম। কাৰণ
এইখিনি কৰিবলৈ গ'লে আপোনালোকে চাওক, যি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদটোৱে যি ধৰণে আমাৰ অসমৰ খিলঞ্জীয়া জাতি, জনজাতি, বৃহত্তৰ অসমীয়া জাতিৰ ভাৰতীয় মানুহৰ সংস্কৃতি আদৰবোৰ ধ্বংস কৰিছে, সেই ধ্বংসসমূহ আঁতৰাবৰ কাৰণে বাংলাদেশী মিয়াক আমি খেদিব লাগিব, বাংলাদেশী মিয়াক আঁতৰাব লাগিব। বাংলাদেশী মিয়াক খেদিবলৈ গ'লে সেই তেতিয়াই সম্ভৱ যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব, তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিমে, বাংলাদেশী মিয়া আমি খেদিমে। সেই খেদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব। গতিকে এই আহ্বানটো মই আপোনালোকক ৰাখিলো। গতিকে পুনৰবাৰ আপোনালোক আহি থকা দিনসমূহত আমি শক্তিৰ ৰূপত আমি অৱতীৰ্ণ হ'ম, শক্তিৰ ৰূপত আমাৰ যাত্ৰা আৰম্ভ হ'ব, আৰু সেই যাত্ৰাই পুনৰবাৰ 2026 ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰৰ নেতৃত্বত পুনৰ এখন চৰকাৰ অসমত গঠন হ'ব, যিখন চৰকাৰে অসমক নেতৃত্ব দিব, ভাৰতবৰ্ষৰ নেতৃত্ব দিব, অসমৰ বিভিন্ন জাতি, জনজাতি, ধৰ্মাৱলম্বী মানুহ সকলোকে আমি একচেপ্ট মিয়াক বাদ দিবাকে সকলোকে নেতৃত্ব দিব। এইখিনিকে ৰাখি পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু পুনৰবাৰ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো বিক্ৰমজিৎ বৰ্মন কাৰিকৰী গোটেই যুৱ শক্তিসকলে সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে, আৰু খুব প্ৰাসংগিক। আৰু এই প্ৰাসংগিকটো মণ্ডল লেভেললৈকে গুচি যাব, গাঁও লেভেললৈ গুচি যাব, বুথ লেভেললৈ যদি এই চিন্তাটো চেইন চিষ্টেমত যদি গুচি যাব, আমি লৈ যাব পাৰিম, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি 2026 দুধনৈ বিধানসভা আমি দখল কৰিব পাৰিম, উদ্ধাৰ কৰিব পাৰিম। আৰু এই ধৰণৰ সভা সমিতিবিলাক প্ৰমাণিত কৰিলে যে দুধনৈ বিধানসভা সমষ্টি এইবাৰ আমি উদ্ধাৰ হ'বনে নাই? হ'বনে নাই? ইমান চাউণ্ড কম হলে কংগ্ৰেছে ভয় দেখাব, ইমান চাউণ্ড কম হলে কংগ্ৰেছে ভয় নাখাব, কংগ্ৰেছটো ভয় খাব লাগিব, কংগ্ৰেছ ভয় খালে কংগ্ৰেছক পলাব লাগিব। গতিকে কওক, আমি উদ্ধাৰ কৰিব পাৰিম নে নোৱাৰিম? আমি উদ্ধাৰ কৰিব পাৰিম নে নোৱাৰিম? আমি উদ্ধাৰ কৰিব পাৰিম নে নোৱাৰিম? তেতিয়াহ'লে কওক, বলুন ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে। ধন্যবাদ। পৰিপূৰ্ণ তুংগত আছো। যিহেতু আমি যুৱ সন্মিলনৰ কথাটো কৈছো, আমি যুৱকসকলক বিশেষভাৱে আকৰ্ষণ কৰিবৰ কাৰণে আমি গোৱালপাৰা জিলা যুৱ মৰ্চাৰ উদ্যোগত আজি যুৱ সন্মিলন পাতিছো, দুধনৈ সমষ্টিত পাতিছো। কাৰণ এইটো আমাৰ দুধনৈ সমষ্টি, আমাৰ জিকা সমষ্টি। সেই জিকা সমষ্টিৰ পৰা আমি যিটো আমাক টাৰ্গেট দিছে দলে, সেই টাৰ্গেটটো আমি ফুলফিল কৰিব গৈ আছো। আৰু তৃতীয়বাৰৰ কাৰণে আমি চৰকাৰ গঠন কৰিব গৈ আছো অসমত। আৰু এই চৰকাৰ গঠনৰ ক্ষেত্ৰত যুৱক চামে আমি জেনজি বুলি কৈ থাকোঁ, যুৱ চামে যাতে আমাৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টীক বিশেষভাৱে আকৰ্ষণত আছে, সেই প্ৰেক্ষাপটত আমি ইয়াত যুৱ সন্মিলন পাতিছো। দেখা গৈছে যে চৰকাৰত দ্বিতীয়বাৰৰ কাৰণে বিজেপি গঠন কৰাৰ পিছতো গোৱালপাৰা জিলাত বিজেপি শূন্য হিচাপে বিগত কাৰ্যসূচী চলি আছে। এই ক্ষেত্ৰত এইবাৰ গোটেইকেইখন আসন ধৰিবৰ কাৰণে কেনেধৰণৰ পৰিকল্পনা আপোনালোকে? যুৱকসকলৰ বিশেষ আমি অগ্ৰণী ভূমিকা থাকিব। আমাৰ তৃণমূল পৰ্যায়, আমি বুথ পৰ্যায় আমি যাবলৈ চেষ্টা কৰিছো। আমি সদ্য অলপমান আগতে আমাৰ যুৱ বুথ বাহিনী গঠন কৰিছো, আৰু দুধনৈ সমষ্টি আৰু গোৱালপাৰা পশ্চিম সমষ্টি আমি যুৱ বুথ বাহিনী গঠন কৰিছো। এই যুৱ বুথ বাহিনীৰ থ্ৰুদি আমি যুৱ প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীত আমাৰ দলত কেনেকৈ যোগদান কৰিব পাৰো, সেই বস্তু আমি অহৰহ প্ৰচেষ্টাত আমি গোৱালপাৰা জিলা যুৱ মৰ্চাই কৰি আছে। আৰু সমগ্ৰ অসমতে ভাৰতীয় জনতা যুৱ মৰ্চাই আমাৰ যুৱ সন্মিলনৰ থ্ৰুদি আমি মানুহক আকৰ্ষণ কৰি আছো। হয়, সকলোকে নমস্কাৰ জনাইছো। আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা গোৱালপাৰা জিলাৰ উদ্যোগত যি আমি যুৱ সন্মিলন উদযাপন কৰিছো, তাত প্ৰায় আপোনালোকে দেখা পাইছে আমাৰ বহুত সংখ্যক যুৱক যুৱতী আমাৰ দুধনৈ সমষ্টিৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আমাৰ মাজত আহি পাইছে। আমাৰ এই প্ৰগ্ৰামটো পতাৰ মূল উদ্দেশ্য হৈছে আমাৰ যুৱকখিনিক আকৰ্ষণ। ভাৰতীয় জনতা পাৰ্টী সদায় যুৱকখিনিক লগত লৈয়ে চলে, আৰু যুৱ মৰ্চাই সদায় ভাৰতীয় জনতা পাৰ্টীৰ এডাল দণ্ড হৈ সদায় থিয় হৈ থাকে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ মই নিজে এজন কাৰ্যকৰ্তা হিচাপে মই এইখিনিয়ে ক'ব বিচাৰো, আজিৰ এই সভাৰ যোগেদি আমি এনেকুৱা এটা বাৰ্তা আমি সকলোকে লৈ যাবলৈ আমি প্ৰয়াস কৰাম। আগন্তুক যি আমাৰ বিধানসভা নিৰ্বাচন আছে, তাতে আমি ভাৰতীয় জনতা পাৰ্টী আগৰবাৰ যিহেতু আমি এইটো সমষ্টিত আমি শূন্য হৈ গৈছিলো, কিন্তু এইবাৰ আমি বুথে বুথে কাম কৰি আমি যি ধৰণে আমি কষ্ট কৰিছো, সেইটো ফলিভাগ দেখা পাম বুলি মই আশা কৰিছো। যুৱ প্ৰজন্মই কি কাৰণত আকৰ্ষিত হ'ব বিজেপিৰ প্ৰতি আপুনি কি হয়, আপোনালোকে চাব পাৰে আমাৰ যুৱকসকলে আজিকালি যিকোনো ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা কিবা ক্ষেত্ৰত হওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুৱকসকলক লৈ যি
যে স্বচ্ছ নিকাভাৱে আপোনালোকে চাওক, ইমান কংগ্ৰেছে ইমান বছৰ শাসন কৰিলে, আজিলৈকে পইচা নোহোৱাকে মানুহ চাকৰিৰ কথা ভাবিব পৰা নাছিল। আজি ইমান স্বচ্ছ নিকাভাৱে 1.5 লাখ 1 লাখ বুলি কৈছিল, কিন্তু 1.5 লাখে বেছিহে দিছে। আৰু যুৱকসকলে কিয় আমাৰ প্ৰতি আকৰ্ষণ নহ'ব? CM ত্ৰিপুলৰ জৰিয়তে কিমান যুৱক যুৱতীয়ে আমাৰ ব্যৱসায়ত আগবাঢ়িছে। তো তেনে ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলে নিশ্চয় আগবাঢ়িব। আমাৰ লগত যুৱক যুৱতীসকল আছে, আমি বিশ্বাস কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।